দিবলৈ ওলাইছে এটা ব্ৰেকিং নিউজ। ধুবুৰীৰ সাংসদ তথা প্ৰাক্তন চামগুৰি সমষ্টিৰ বিধায়ক কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক দিন দুপৰতে আক্ৰমণ কৰা লোক কেইজন ধৰা পৰিছে। কংগ্ৰেছৰ মাননীয় সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ অভিযোগত 10জন লোকক আৰক্ষীয়ে বৰ্তমান চিনাক্তকৰণ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আক্ৰমণকাৰী 10জনৰ নাম প্ৰকাশ কৰিছে আৰু আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে সামাজিক মাধ্যমৰ যোগেদি। চিনাক্তকৰণ কৰা সাংসদ ৰকিবুল হুছেইনক আক্ৰমণকাৰী লোক কেইজন হ'ল জামতোলাৰ হাৰুণ, ফাকলিৰ হৰেশ, তামুলীটোপৰ বছিৰ, কাৱৈমাৰীৰ কাছে মালিক, কাৱৈমাৰীৰ ৰচিদুল, গুণাবাৰীৰ আয়ুব, ৰেল ষ্টেচনৰ লুটকিয়ৰ, ৰৌমাৰীৰ খালেদ, গড়েমাটিকুৱাৰ মজিবুৰ, কোৱাছগাঁৱৰ জাহাংগীৰ। আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আৰক্ষীয়ে আক্ৰমণকাৰী কেইগৰাকীক উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছে। নিউজ ডেস্ক রিপোর্ট E24 লাইভ ব্রেকিং।